আমি এতিয়া গৈ আছোঁ বশিষ্ঠ মন্দিৰ হয়নে? আজি আকৌ মামাই মোক বশিষ্ঠ মন্দিৰলৈ বুলি লৈ আহিলে। নমস্কাৰ ৰাইজ, মই সুনয়না বৰুৱা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আৰু এইপিনে দেখিছে নহয়, ইমান ধুনীয়া ৰাস্তা এটাইদি লৈ আহিলে, বহুত ধুনীয়া। আৰু মানে পূৰা ফৰেষ্টৰ ঘৰবোৰ আছে, তেওঁবোৰ চাই মেলি বহুত ভাল লাগিছে। আৰু আমি প্ৰথমতে এতিয়া পাই গ'লোহি প্ৰথম গেটখন। আৰু আমি অলপ সময় ৰোৱাৰ পিছতে মানে গাড়ীখন বাইকখন থৈ ল'লোঁ। থোৱাৰ পিছতে আমি ভিতৰলৈ এতিয়া সোমাই গৈছোঁ। আৰু ভিতৰৰ পৰিৱেশটো চাওক না, ইমান ধুনীয়া। আচলতে মন্দিৰলৈ আহিলে মনটো নিজে নিজে কিবা এটা ভাল লাগি যায়। আৰু ইয়াত শুনিছোঁ বহুত বান্দৰ আছে, পিছে এতিয়ালৈকে দেখা নাই। ৰ'ব দেখাইছোঁ, এয়া বান্দৰ দেখিছে নহয়। আৰু তাৰপিছতে মামাই মানে দান পাত্ৰত কিবা এটা দি ল'লে, এনেকৈ মানে লিখি ল'লে। আৰু তাৰপিছতে আমি এতিয়া মানে যাম ভিতৰলৈ। মামালৈ মই মানে ৰৈ আছোঁ। আৰু এইপিনে আমি ভিতৰলৈ সোমাই আহিলোঁ। প্ৰথমতে মানে বাহিৰেদি আমি চাই ল'লোঁ। চাব দেই, একদম পানীখিনি দেখি গা ধুওঁ ধুওঁ লাগি গৈছেগৈ। আৰু এনেকৈ নিজৰেই মানে পানীখিনি বহুত ভাল লাগিছে। আৰু এয়াই হৈছে মন্দিৰৰ ভিতৰৰ ভাগ। আৰু তাৰপিছত আমি এখোজ দুখোজ ধুনীয়া দেখিছে গাইজ। আৰু এতিয়া ফটো দুখনমান মাৰিবলৈ গ'লোঁ। আৰু মোৰ পিছে বহুত ভয়ো লাগিছিলে, মানে পানীলৈ মানে এনেকৈ শিলত উঠি আজিলৈকে নাই পোৱাতো। আৰু এইপিনে বান্দৰ দেখিছে নহয়, অকণমান দুষ্ট কৰিছে। আৰু আমি সেৱাও কৰি আহিলোঁগৈ তেতিয়ালৈকে। আৰু মানে মোৰ প্ৰথমতে ওলাই আহিবলৈ ভয় লাগিছিলে, বান্দৰকেইটাই অকণমান হেৰি কৰি দিছিলে। আৰু তাৰপিছত এতিয়া আহি আছোঁ ঘৰলৈ বুলি। মানে আমি মিক্সাৰ খালোঁ, মিক্সাৰ খাই মেলি এতিয়া ঘৰলৈ আহি আছোঁ। তাৰপিছতে মামাই নেক্সট ক'ত দেখাবলৈ নিয়ে আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। গতিকে আজিলৈ বাই। ভিডিঅ'টো কেনে পালে জনাব দেই।